হৰিক সতত স্মৰা প্ৰজা সমস্ত ধৰ্মৰ ইহে ৰাজা হৰি মৰণে জয় পুণ্য কিংকৰ নাপাহৰিবা কদাচিত শুনা কথাই বিপৰীত হৰি পাইলে কি যে পাপ নিৰন্তৰ ৰাম হৰি পাহৰিলে কি যে পাপ নিৰন্তৰ। কৃষ্ণ শংকৰ গুৰু হৰিনাম পুনঃ সেৱা জনাইছো। যিদৰে কাৰেণ্ট যোৱাৰ লগে লগে আন্ধাৰে চানি ধৰে, তদ্ৰূপ চৈতন্য আদিত্য স্বৰূপ ভগৱন্ত কৃষ্ণদেৱৰ ভাৱনা নাইকিয়া হলেই আমাক অজ্ঞান আন্ধাৰে চানি ধৰে, মায়াৰ কবলত পৰো, তেতিয়াই আমাৰ অঘটনবোৰ ঘটে। যোৱাকালি আমি সকলোৱে বৰ উদ্যমেৰে বৰ আনন্দেৰে উৎসাহেৰে ভগৱন্ত কৃষ্ণদেৱৰ জন্মাষ্টমী পালন কৰিলো। আৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আহি আছে। আমি বিস্তৃত কাৰ্যসূচীৰে নিশ্চয় পালন কৰিম। এইবোৰ একেবাৰে ভাল কথা, একেবাৰে শুভ লক্ষণ। তাতোকৈ ভাল কথা, আমি সঁচা অৰ্থত যদি কৃষ্ণক জন্মাব পাৰো, সঁচা অৰ্থত যদি আমি মহাপুৰুষ কৃপালু গুৰুজনাৰ নীতি আদৰ্শৰে জীৱন চলাই নিব পাৰো, তেতিয়া আমাৰ মানৱ জনম সাৰ্থক হয়। ভগৱন্ত কৃষ্ণদেৱ খুব মৰা অন্ধকাৰ ৰাতি কাৰাগাৰত জন্মগ্ৰহণ কৰিলে। কাৰাগাৰত তালা লগোৱা আছে, বখুৰীত দৈৱকীৰ হাতত শিকলি লগোৱা আছে, প্ৰহৰীয়ে প্ৰহাৰা দি আছে। ভগৱন্ত কৃষ্ণদেৱ জন্ম পোৱাৰ লগে লগে খুব মৰা অন্ধকাৰ আঁতৰ হৈ আলোকিত হল পোহৰেৰে। বখুৰীত দৈৱকীৰ হাতৰ শিকলি মুকলি হল, কাৰাগাৰত তালাটো খোল খালে, প্ৰহৰীবিলাকে নিদ্ৰাদেৱীৰ কোলাত নিতাল মাৰিলে। ইতিমধ্যে ধুমুহা বতাহ বৰষুণ শিলাবৃষ্টি শিশু কৃষ্ণৰ কথা মতে বসুদেৱে শিশু কৃষ্ণক লৈ নন্দ যশোদাৰ ঘৰলৈ গমন কৰিলে। যমুনা নৈত পানীৰে ভৰি আছে, ইতিমধ্যে শিলাবৃষ্টি চলি আছে, আৰু তেনেধৰণে পানী বাম হল। তেনেকে পাৰ হৈ নন্দ যশোদাৰ ঘৰত কৃষ্ণক থৈ আহিলে আৰু লৈ আহিলে যোগমায়াক। যোগমায়াক দৈৱকীৰ কোলাত তুলি দিলে, অৰ্থাৎ মায়াক যোগ কৰি দিলে। যোগমায়া মায়াক যোগ কৰি দিলে, আৰু লগে লগে আগৰ নিচিনা ঘুমৰা অন্ধকাৰ ৰাতি হল, কাৰাগাৰত তালা লগোৱা হল, বখুৰীত দৈৱকীৰ হাতত শিকলি হল, শিকলি বান্ধ খালে, আৰু প্ৰহৰীবিলাকো জাগ্ৰত হল, উৎপাত আৰম্ভ কৰিলে। থুলমূলকৈ সাধাৰণ কাহিনীটো এনেকুৱা, কিন্তু আমি ভাবো ইয়াৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা কথাখিনি এনেধৰণৰ
হৰণ হোৱা দিনৰে পৰা আমাৰ ভিতৰত যদি কৃষ্ণ চৈতন্য হৈ জাগ্ৰত হয়, তেতিয়া আমাৰ অজ্ঞান অন্ধাৰ নাশ হয়, আঁতৰি যায়। আৰু মায়াৰ যি আমি বান্ধি খাই থাকোঁ মায়াত, এই মায়াৰ শিকলিও মুকলি হয়। আৰু কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই ছয় ঋতু আমাৰ প্ৰহৰী উৎপীড়ন কৰি থাকে। এই উৎপাতত আমি ভকতি কৰিব নোৱাৰো। যেতিয়া ভগৱন্ত কৃষ্ণদেৱক আমি জাগ্ৰত কৰি লওঁ, আমাৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, চৈতন্য আদিত্য হৃদয় আকাশে সৰ্বদাই প্ৰকাশ হয়, নাহি উদাৰস্থ সন্ধ্যা উপাসনা কৰিব কোন সময়। ভগৱন্ত কৃষ্ণদেৱ হৃদয়ত জাগ্ৰত হলে উদয় অস্তৰ কথা নাহে। যেতিয়াই ভাৱনাটো নাইকিয়া হয় তেতিয়াই অঘটনটো হয়। ঠিক ভগৱন্ত কৃষ্ণদেৱ যেতিয়া আমি শুদ্ধৰূপে এখন ৰক্ষা কৰি যাব পাৰো, তেতিয়া এজন পৰাক্ৰমী সংগী আমাৰ লগত থাকে, সকলো সময়তে আমাক ৰক্ষা কৰে। যিদৰে শিলাবৃষ্টিৰ মাজেৰে কৃষ্ণক লৈ গ'ল, যমুনা নদীও বাম হ'ল, ভৰা নদীও যাব পৰা হ'ল। ঢৌ ধুমুহা বতাহ বৰষুণ আমাৰ জীৱনত অনেক সমস্যা আহিব, আৰু তেনেকে নদী পাৰ হ'ল, অৰ্থাৎ অপাৰ সংসাৰ ভৱসাগৰখন পাৰ হোৱাৰ কাৰণে যেতিয়া কৃষ্ণ সাৰথি হৈ থাকিব, কৃষ্ণ লগত থাকিব, কতোৱে ভয় কৰিবলগীয়া নাই। সকলো সময়তে আমাৰ তেওঁৱে ৰক্ষা কৰি থাকিব, এই পৰাক্ৰমী সংগী আমাক ৰক্ষা কৰি থাকিব। কিন্তু আমি যিদৰে যোগমায়াক আনি কোলাত দিয়াৰ লগে লগে, অৰ্থাৎ মায়াক সংযোগ কৰি দিলে, আমিও যি সময়তে যেনেকে কাৰেল যোৱাৰ লগে লগে আন্ধাৰ আহিল, তদ্ৰূপ আমাৰ ভাৱনাটো নাইকিয়া হোৱাৰ লগে লগে আমাৰ অজ্ঞান অন্ধাৰে চানি ধৰিলে, আৰু আমি মায়াৰ কোবলত পৰো, আৰু তেতিয়াই আমাৰ অঘটন হয়। ঠিক সেইদৰে ৰজা হৰিশ্চন্দ্ৰৰ সেই একে অৱস্থাই আহিলে। ৰজা হৰিশ্চন্দ্ৰই সকলো শুদ্ধৰূপে কৰি যোৱাৰ পিছতো তেওঁৰ জীৱনলৈ কাল ধুমুহা আহিল। অৰ্থাৎ গণপতিয়ে ছিদ্ৰ বিচাৰি ফুৰিছিল, ছিদ্ৰ উলিয়াব পৰা নাছিল। কিন্তু ছিদ্ৰ কেতিয়া উলিয়ালে? যেতিয়া হিংসাৰ আশ্ৰয় ললে, যেতিয়া মৃগয়া কৰিবলৈ গ'ল, তেতিয়াই ছিদ্ৰ পালে। কাৰণ হিংসা মানুহৰ ধৰ্ম নহয়। কোনো মানুহেই জীৱ হিংসা কৰি মহান হ'ব পৰা নাই, আৰু সংহাৰ কৰিব পৰা নাই, শাস্ত্ৰ সিদ্ধান্ত। গতিকে যেতিয়াই হিংসাৰ আশ্ৰয় ললে, তেতিয়াই ছিদ্ৰ পালে, আৰু তাৰ সিদ্ধি, তাৰ সি আনন্দ তাৰ সুযোগ সুবিধাটো গ্ৰহণ কৰিলে। আমাৰ মনলৈ এই এটা ভাৱ আহিছে যে মৃগয়া কৰিবলৈ যাওঁতেই এই লতিঘটি, পৰীক্ষিত মহাৰাজেও মৃগয়া কৰিবলৈ যাওঁতেই লতিঘটি হৈছিল, আৰু সত্ৰাজিতৰ ভায়েক প্ৰসেনেও সেই মহিমাযুক্ত সামন্তকমণিৰ লগত লৈ মৃগয়া কৰিবলৈ যাওঁতেই লতিঘটি হৈছিল। ইমান মহিমাযুক্ত সামন্তমণি, কিন্তু হিংসা কাৰ্য ইয়াত প্ৰয়োগ কৰাত তাৰ বিপৰীত ফল হ'ল। ই ক'ত থাকিব? অৰ্থাৎ নাম মহান উপকাৰী, নামে যিমান উপকাৰ কৰিব আন কোনেও উপকাৰ কৰিব নোৱাৰে। পিছে যিমান উপকাৰ কৰে তাতকৈও বেছি অপকাৰো হয় নামে। যেতিয়া নামৰ বিপৰীতে কৰ্ম আমি কৰিম, এক বিৰুদ্ধে কৰ্ম কৰিম, তেতিয়াই আমাৰ আহে বিপৰীত কৰ্মবিলাক। আমাৰ মনলৈ আহিছে কীৰ্তন আমি কৰিলে, কীৰ্তনে আমাক সকলো উপকাৰ কৰে। কিন্তু কীৰ্তনটো যদি আমি কৰিহে আছো, আমাৰ যদি চাৰিবাৰ ভাঙি কীৰ্তন কৰি আছো, তেতিয়াহ'লে তাৰ উলোটা একচন হয়। অৰ্থাৎ উলোটাই দিলে নৰ্তকীয়ে নাচে, দুৰ্বাসনাই বেৰি ধৰে, আমাকো দুৰ্বাসনাই বেৰি ধৰে। আমাৰ মনলৈ আহিছে এই কথাটো যে ভগৱন্ত কৃষ্ণদেৱে পৰম ভক্তক কৃপা কৰিবৰ কাৰণে কিছুমান অগ্নি পৰীক্ষা কৰে। ঠিক পৰীক্ষিতকো সেই পৰীক্ষাই কৰিছিল, কাৰণ তাৰ মাধ্যমেৰে পৰীক্ষিতে মোক্ষও পাইছিল,
আৰু তাৰ মাধ্যমেৰে আমিবিলাকেও পৃথিৱীত ভগৱন্তৰ এই ভক্তি ধৰ্মটো লাভ কৰিলোঁ। আৰু শ্যামন্তক মণিও যে এটা শুদ্ধ পাত্ৰতে থাকিব লাগে, অপাত্ৰটি নাথাকে, তাৰো প্ৰমাণ কৰি দিলে। ভাগৱতত দুটা বাক্য লিখিছে, সৰ্ববিঘ্নি হৰে শ্যামন্তক মণি, কৃষ্ণত বিমুখীয়া মিলয় বিঘিনি। ঠিক শেষত কিন্তু শ্যামন্তক মণি মানে জাম্বৱন্তই নি পেলাই শিশুসকলে যথাযোগ্য পাত্ৰ, নিৰ্মল, কোনো তেওঁলোকৰ বেয়া বীজাণু নাই, পবিত্ৰ হৃদয়, তেওঁলোকৰ যোগ্য। আৰু শেষত শ্যামন্তক মণিটো পৰিছিল অক্ৰূৰৰ হাতত। ন ক্ৰূৰ অক্ৰূৰ, যাৰ ক্ৰূৰ স্বভাৱ নাই হ'ল অক্ৰূৰ। যিসকল নিৰ্মল পবিত্ৰ ক্ৰূৰ স্বভাৱ নোহোৱা, তেওঁলোকৰ হাততে নামটো থাকে আৰু সিদ্ধ হয়। গতিকে আমি মানে এইখিনি কথা অলপ আগবঢ়ালো, আমাৰ মনৰ ভাৱখিনি ব্যক্ত কৰিলো। আমি বুঢ়া ব্ৰাহ্মণক দিব দান, ভয়াতুৰ প্ৰাণীক কৰিব পৰিত্ৰাণ, ৰাম শত্ৰু সমন্বিতে ন্যায় কৰিব সংগ্ৰাম, স্বৰূপ কহিল ক্ৰোধ কৰায় উপশাম, হেন শুনি বিশ্বমিত্ৰ দিলা সমিধান, স্বৰূপত যেবে ব্ৰাহ্ম নক দেহ দান, ৰাম মইতো ব্ৰাহ্মণ তেবে তোৰ জনা চিনা, জানতে মোক ৰাজসূয়ৰ দিয়ক দক্ষিণা, হেন শুনি নিপতিৰ নামি আইলা ধাতু, ৰংগ মনে বুলন্ত ৰক্ষাৰ ভৈলা হেতু। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আচলতে ৰজাই ইমান ভয় কৰিবলগীয়া কিয় হ'ল? এটা অংক আছে, যেতিয়া আমি আনক ভয় খুৱাম তেতিয়া আমি ভয় খাবই লাগিব, এইটো একেবাৰে খাটাং। জীৱ হিংসা কৰিব গ'ল, অৰ্থাৎ আনক ভয় খুৱাব গ'ল। আৰু যেতিয়া মানুহে অন্যায়, অবিচাৰ, অশুদ্ধ কৰ্মত লিপ্ত হয়, তেতিয়াই মানুহে ভয় খায়। তেতিয়া এটা সৰু ল'ৰা সৰু ছোৱালীকো ভয় কৰে, কি জানিবা কাৰোবাক কৈ দিয়ে। কিন্তু ভগৱন্তৰ অভয় চৰণ আশ্ৰয় লোৱা সকলে অভয় তত্ত্ব হয়, তেওঁলোকে কাকো ভয় নকৰে। কিয় নকৰে? যে কাকো ভয় খোৱা নাই, আৰু অভয় তত্ত্ব হ'বই। কিন্তু আমি হাজাৰ লাখ বাৰ অভয় চৰণ শৰণ ল'লেও আমি অভয় তত্ত্ব হ'ব নোৱাৰো, যেতিয়া আমি আনক অভয় দিব নোৱাৰো। মানে কপিলে মাকক কৈছিল, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নাহি ফল কৰে যেন ভস্মত আহুতি। পর শরীর তোমক বিদ্বেগ করয়, যদি পূজে তবু তার চিত্ত শান্ত নয়। নিন্দা দেখ হিংসা পরিহরি, তবে মোক পুজিবাহ ভক্তি ভাব করি। স্বরূপ করিয়া মই কহিনো আয়, স্বরূপ করিয়া কহিলহ মই আয়। মানে এই কথাখিনি স্বৰূপ কথা বুলি কৈছে, যে মানে হিংসা নিন্দা কৰি যদি কোনোবাই পূজে সেইসকল মূঢ়মতি বুলি কৈছে। আৰু নহে ফল কৰে যেন ভস্মত আহুতি, তেওঁ ফল নহয়, নিষ্ফল। নিষ্ফল আহুতি যেনেকে ছাইত, ভস্ম মানে ছাইত আহুতি দিলে যেনেকৈ মানে নজ্বলে, তদ্ৰূপ মানে হিংসা নিন্দা কৰি পানীক অৱজ্ঞা উপেক্ষা কৰি যদি ভকতি কৰে,
এইটো নিষ্ফল ভকতি। পৰ শৰীৰতমকো বিদ্বেষ কৰে। হাঁহ পাৰ ছাগলী এই যিকোনো জীৱ জন্তুৰে যেতিয়া বিদ্বেষ কৰিব, যদি পূজে, যিমান পুজিলেও যিমান ভক্তি কৰিলে চিত্ত তেওঁৰ শান্ত নহয়, তেওঁৰ চিত্ত স্থিৰ নহয়, অস্থিৰ সদায়। কাৰণ আনক ভয় খুৱাইছে, তেওঁ ভয় খাবই লাগিব। গতিকে ইয়াৰ উপায় দিছে নিন্দা দেশ হিংসা পৰিহৰি তেৱে মোক পুজিবা ভক্তি ভাৱ কৰি। গতিকে এইটো এটা দিলে। আৰু গুৰুজনে লিখিছে, যত দেখা ভূত প্ৰাণী সবে বিষ্ণু হেন মানি, হিংসা এৰি কৰা উপকাৰ, বিষ্ণুক মনত ধৰা শ্ৰৱণ কীৰ্তন কৰা, সেৱে সেহে নিস্তাৰিব সংসাৰ। আৰু কীৰ্তন ঘোষাটো পাতে পাতে লিখিছে, সমস্ত ভূততে দেখিব নাৰায়ণ, আতপৰে আন ধৰ্ম সবে বিড়ম্বন। সকলো প্ৰকাৰে গুৰুজনে আমাক দি গৈছে। আমি নিজেও যদি চাওঁ, নামঘৰটো আমি ইমান নিৰ্মল পবিত্ৰ কৰি ৰাখিছোঁ। আমাৰ মুখখনতো নামঘৰ, এই নামঘৰটো আমি নিৰ্মল পবিত্ৰ কৰি ৰাখিব লাগে, সত্য শুদ্ধ পথত থাকিব লাগে। আৰু আমি যদি হাৰামোৰা ভৰাওঁ, তেতিয়া এখন আমি শ্মশান সাজিলোঁ। আৰু শ্মশানত নাম ল'লেনো কি হ'ব? ই লাগে পদাধিকাৰে হওক, শৰণ সদস্যই হওক, মহাভক্ত বুলি পৰিচিত হোৱা হওক, কথাটা টান হৈছে যদি বেয়া নাপাব। কিন্তু নিৰ্মল ভকতি কৰিবলৈ হ'লে আমাৰ মুখখনো নিৰ্মল কৰি ৰাখিব লাগিব। অৰ্থাৎ এইটো এখন নামঘৰ। নামঘৰ আমাৰ আচলতে তিনি ধৰণৰ, হৃদয় নামঘৰ, পাকঘৰ আৰু গুৰুগৃহ। যদি হৃদয় নামঘৰ ঠিকে থাকে, পাকঘৰ ঠিকে থাকিব, পাকঘৰ ঠিকে থাকিলেতো গুৰুগৃহ ঠিকে থাকিবই। গতিকে আমি ভাবিছোঁ আনক ভয় খোৱালে আমি নিজে ভয় খাব লাগিব। গতিকে ৰজা হৰিশ্চন্দ্ৰৰ সেই একে অৱস্থা হ'ল, আনক ভয় খোৱাৰ কাৰণে তেওঁ এতিয়া ভুল কৰিবলগীয়া হ'ল। আৰু ভুল কৰাৰ ফলত তেওঁ ভয়ত পতিত হ'ব লাগিল। অথচ তেওঁ এজন মহাভক্ত, ভগৱন্তক হাৰি হিমতি লৈ থাকে, কিন্তু তেওঁ পাহৰি গ'ল। এইকাৰণে হিংসা কাৰ্যত লোৱাৰ লগে লগে গণপতিয়ে তেওঁক তাতে প্ৰৱেশ কৰি তেওঁক লটি ঘটি পৰিলে। বাৰু কৃষ্ণ। দানে হেমাগন্ত ঋষি, এইখিনিতে ৰৈ গ'ল। মানে হেৰিয়ে কৈছে, মানে হৰিশ্চন্দ্ৰই মানে যিটো ভাৱনাত গৈছিল, উপকাৰ কৰিম বুলি, সহায় কৰিম বুলি, তিৰোতাসকলৰ শব্দ শুনিছিল, উপকাৰ কৰিম বুলি গৈছিল। কিন্তু এতিয়া বিশ্বামিত্ৰ মুনিয়ে প্ৰশ্ন কৰিছিল যে তুমি ইয়াতে কাক উপকাৰ পাৰি, বনৰ মাজত, জংঘলৰ মাজত তুমি কাৰ লগত যুদ্ধ কৰিবা, তুমি কোন ব্ৰাহ্মণক দান দিবা? তেতিয়া উত্তৰটো দিছিলে যে, ৰাজাই কৈছিলে যে মই বনৰ মাজত তপ চপ গৈ থকা, ধ্যান কৰি থকা এনেকৈ বুঢ়া ব্ৰাহ্মণ নিশ্চয় পাম, সেই বুঢ়া ব্ৰাহ্মণক দান দক্ষিণা কৰিম। আৰু কোনোবা ভয়াতুৰ প্ৰাণী যদি আছে, এই ভয়াতুৰ প্ৰাণীক মই ৰক্ষা কৰিম, পৰিত্ৰাণ কৰিম। আচলতে আমাৰ শৰণৰো বস্তুখিনি ইয়াত আছে। হৰিশ্চন্দ্ৰ উপাখ্যান যেন সকলোবিলাক আছে। 4 খুঁটি মাৰি গুৰুজনে ইয়াত লিখিছে সকলোবিলাক। আৰু ইয়াত যেন আমি কায় বাক্য মনে আমি যি হেৰি কৰোঁ, কায়ৰ ধৰ্ম 3টা, বাক্যৰ ধৰ্ম 3টা, আপোনালোকে জানে। মনৰ ধৰ্ম 3টা, মানে শৰীৰে দান, পৰিত্ৰাণ আৰু পৰিৰক্ষণম, এই 3টা ইয়াত হৰিশ্চন্দ্ৰৰ পৰাই আহিছে। তাৰপিছত বাক্যৰ সত্য, হিত, প্ৰিয়, আমি সত্যত অবিচলিত হৈ থাকিব লাগে। আৰু মানুহে বেয়া পোৱা কথা ক'ব নালাগে, প্ৰিয় কথা ক'ব লাগে। আৰু যি কথা ক'লে আনৰ হিত হয়, কল্যাণ হয়, মংগল হয়, সেনেকুৱা কথা ক'ব লাগে। আৰু মনৰো 3টা ধৰ্ম হ'ল, এটা শ্ৰদ্ধা, এটা দয়া। আমি জীৱ জন্তু মানুহ সকলোকে দয়া কৰিব লাগে, শ্ৰদ্ধা ভক্তি কৰিব লাগে আত্মাৰাম হিচাপে। আৰু মানে আনৰ বস্তুৰ প্ৰতি কোনো লোভ লালসা, স্পৃহা মানে অস্পৃহা। গতিকে হৰিশ্চন্দ্ৰ উপাখ্যানত এই সকলোবিলাক প্ৰতিফলিত হৈছে। গতিকে বিশ্বামিত্ৰক কৈছে যে তুমি মানে খংটো নিবাৰণ কৰা, খংটো উপশম কৰা, মই এই কামৰ কাৰণেহে আহিছিলোঁ। আৰু তেতিয়া বিশ্বামিত্ৰই এটা সুযোগ ল'লে, সমিধান দিলে যে তুমিতো বুঢ়া ব্ৰাহ্মণক
দান দিম বুলি ভাবিছা। গতিকে মইতো এজন ব্ৰাহ্মণ, তুমিতো জানাই। গতিকে তুমি যি ৰাজভোজ যজ্ঞ কৰিছিলা তাৰ দক্ষিণা মোক দিয়া। তেওঁ মহাভয়াতুৰ হৈ আছিলে ৰজা হৰিশ্চন্দ্ৰ, কিন্তু এইখিনি কথা কোৱাৰ লগে লগে তেওঁ যেন ভয় নাইকিয়া হ'ল, হাতো যেন তেওঁ ঘূৰাই পালে, তেওঁ যেন জীৱটো ঘূৰি আহিল। তেওঁ ভাবিলে যদি দান দিব লাগে তেওঁ ভালে কথা, মই অন্ততঃ সাপৰ পৰা পৰিত্ৰাণ পালো, তেওঁৰ ভয়ৰ পৰা তেওঁ ৰক্ষা পালে। গতিকে ইয়াত এতিয়া ৰংগ মনে বুলন্ত ৰক্ষাৰ ভয় হেতু, দানেহে মাগন্ত ঋষি আমাক নসপি। সাপ নেকি অন্তত দানহে ভিক্ষা খুজিছে। ৰাম এৰাইলো প্ৰমাদ উপজিল পুনু। আমাকো নসপি এৰাইলো প্ৰমাদ উপজিল পুনৰপি, যেন মই পুনৰ জন্ম লাভ কৰিলো, মোৰ যিটো অৱস্থা হৈছিল এতিয়া মই অন্তত বাচিছো আৰু এনেকৈ ভাৱটো আহিলে। উলসীয়া যেন স্বৰ্গ পাইলায়ানন্দত, কৰজৰে বিনাৱন্ত ঋষিৰ আগত। তেওঁ আনন্দ উল্লাসেৰে যেন স্বৰ্গহে হাতত ঢুকি পালে, মনত বহুত আনন্দ আহিল, আৰু কৰজৰে হাতযোৰ কৰি তেওঁ প্ৰাৰ্থনা কৰিলে ঋষিৰ আগত। তোমাক দিবাক পাইব কত পুণ্য ভাগে, সত্তৰে বুলিও মত কিবা দান লাগে। তোমাক দিব পাৰিলে মোৰ নিচিনা ভাগ্য আৰু কাৰ আছে। তোমাৰ এই ঋষিজনক মই যদি দান দিব পাৰো, মই মানে মহাপুণ্য আৰু মহাভাগ্য। গতিকে তোমাক কি লাগে সোনকালে কোৱা, মই নিশ্চয় দিম। এতিয়া আমাৰ মনলৈ আহিছে, একাদশত আছে, আত্মেহে বুলিয়া ভাগ্য যিজনে জানিলে। আমাক কৃষ্ণই কৈছে যে মোক যিজনে জানিলে সেইটোহে ভাগ্য, বাকী গাড়ী মটৰ টকা পইচা থাকিলে সেইটো ভাগ্য নহয় বুলি কৈছে। আৰু একাদশতে কৈছে, নাহিকে ভকতি মনে তুষ্ট নাই যাৰ, তাৰ নাম দৰিদ্ৰয় ধমকুলাংগাৰ। নাহিকে ভকতি মনে তুষ্ট নাই যাৰ, কেৱল লাগি লাগি পিছত দৌৰি আছে, তাৰ নাম দৰিদ্ৰ, তাৰ নাম অধম, তাৰ নাম কুলাংগাৰ। আৰু ভাগ্যৰ কথাতে আমাৰ মনলৈ আহিছে, নামঘোষাত ইমান সুন্দৰ এটা ঘোষা লিখিছে মাধৱদেৱে। বৈৰাগ্যত পৰে ভাগ্য, নাহি প্ৰবোধত পৰে সুখ আৰু নাহি পুৰুষৰ, হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা ৰিপু নাহি সংসাৰত পৰ। মানে ইয়াত নামঘোষাত মাধৱদেৱে ক'লে যে বৈৰাগ্যৰ বাহিৰে ভাগ্য আৰু নাই। কিন্তু বৈৰাগ্য কিয় ইমান ভাগ্য বুলি ক'লে আমাৰ মনলৈ আহিছে এইটো। ভাগৱতত আছে, ভয় যেবে নোপোজে বৈৰাগ্য নহে তেবে, বীৰপতি নভয়লে নভজে হৰি পাৱে। যেতিয়ালৈ ভয় নাপায় তেতিয়ালৈ বৈৰাগ্য নাহে, বৈৰাগ্য যেতিয়া নাহে তেতিয়ালৈ ঈশ্বৰক কেতিয়াও কোনেও ভকতি কৰিব নোৱাৰে। অৰ্থাৎ বৈৰাগ্যটো আমাক আহিলেহে আমি ভকতি কৰিব পাৰো, আৰু সেইকাৰণে ভকতি কৰিলেহে সংঘাত কৰিব পাৰিম। সেইকাৰণে বৈৰাগ্যক ভাগ্য বুলি কৈছে। এতিয়া বৈৰাগ্যৰ ধাৰা 4টা। বৈৰাগ্যৰ ধাৰা 4টা। এটা হ'ল যিমান বিলাক বেয়া আমি জানো, অৰ্থাৎ ঈশ্বৰক ভজিলে বেয়া কি, ভাল কি, শুদ্ধ কি, অশুদ্ধ কি, ন্যায় কি, অন্যায় কি, আমাৰ জল জল পট পটকৈ স্পষ্ট হৈ ধৰা দিয়ে। এই যে বেয়াবিলাক আমি জানিলো, বেয়াবিলাক অন্তৰৰ পৰা সমূলি তাক ত্যাগ কৰিব লাগিব, একেবাৰে নাইকিয়া কৰি দিব লাগিব। যদি মই নাইকিয়া কৰি দিব পাৰিছো, মই গম পাইছো যে মই বৈৰাগ্য প্ৰথম ধাৰাটো লাভ কৰিছো।
2 নম্বৰ ধাৰাটো হ'ল মানে জিভাৰ স্বাদ, জিভাৰ সোৱাদ। নিমখ হৈছে নে নাই, সোৱাদ হৈছে নে নাই, তেওঁ ঈশ্বৰৰ নামত অৰ্পণ কৰি ঈশ্বৰৰ ভাৱনাৰ অতি গাঢ়া ঈশ্বৰৰ চিন্তাৰে তেওঁ খাইছে। আৰু সেইটো গুৰুজনে লিখিছে, অকপতে যিটো জনে শুনে ভনে একমনে শুনিয়ক তাৰ যেন ফল খণ্ডই 64 ৰোগ মিলে আখি দিব্য ভোগ মনোজ পুৰে। 64টা বেমাৰে বিনাশ হয় গুৰুজনৰ দৃষ্টিত, অৰ্থাৎ দুৰাৰোগ্য হয় অকপত সৃষ্টিৰ। আমি যেতিয়া ভগৱন্তৰ নাম গুণে আমি তাক গ্ৰহণ কৰিম। গতিকে 2 নম্বৰ ধাৰাটো হ'ল জিভা। মই এতিয়া গম পাইছো নে নাই, মই মানে যিজনে তেনেকুৱা তেওঁ নিমখ নহ'লে সুদা ভাতে মানে আঞ্জা চব্জিৰে যিমান খাব তেওঁ নিমখ নোহোৱাকৈ সিমান ভাত খাব পাৰিব। তেওঁ কোনো নাই, ভগৱন্তৰ অৰ্পণ কৰি তেওঁ সুন্দৰকৈ গ্ৰহণ কৰিব। এতিয়া মই নিজে গম পাম এই ধাৰাটোত মই আহিছো নে নাই। 3 নম্বৰ ধাৰাটো হ'ল মনটো আমাৰ উৰি থাকে, চঞ্চল, বিভিন্ন প্ৰকাৰে উৰি থাকে। এই মনটোক আমি কায় বাক্য মন এক কৰিব পাৰো নে, পাৰিছো নে নাই। যদি পাৰিছো 3 নম্বৰ ধাৰাটো মানে লাভ কৰিছো। 4 নম্বৰ ধাৰাটো হ'ল আমাৰ ইন্দ্ৰিয়বিলাকৰ মানে আমাৰ কাম, বিষয়ৰো কাম, ইন্দ্ৰিয়ৰো কাম আৰু ঈশ্বৰৰো কাম। এই 3টা আমাৰ কাম থাকে। এই ইন্দ্ৰিয়সমূহ তেতিয়া নিষ্ক্ৰিয় হৈ যাব, ইন্দ্ৰিয়সমূহৰ বল কমি যাব। অৰ্থাৎ এক প্ৰকাৰ ব্ৰহ্মচাৰ্যৰ নিচিনা তেওঁ কেৱল ভাৱনাটো ঈশ্বৰত ৰাখিছে। যদি সিটো হৈছে সেইটো ধাৰাও আমি লাভ কৰিলো। আৰু 4 নম্বৰ ধাৰাটো হৈছে মানে 4টা হৈ গ'ল। আমাৰ ইন্দ্ৰিয়সমূহ মানে কণ্ট্ৰল কৰা আৰু মনটোক এক কৰা, জিভাৰ কথা আৰু বেয়াবোৰ আমি আঁতৰাই দিব পৰা, এইটো 4টা। গতিকে মাধৱদেৱে লিখিলে বৈৰাগ্য আমাৰ পৰম ভাগ্য, যাৰ বৈৰাগ্য আহিছে ভাগ্য, কাৰণ সি সংসাৰ কৰিবই ভকতি কৰিব পাৰিলে যেতিয়া। 3 নম্বৰ তাৰপিছত লিখিছে বৈৰাগ্যটো পৰে ভাগ্য, বৈৰাগ্যটো পৰে ভাগ্য নাহি প্ৰবোধত পৰে। মানে ইয়াত লিখিছে অবোধৰ কথাটো, মানে বিশ্বামিত্ৰ মুনিয়ে অবোধ বুলি কৈছে হৰিশ্চন্দ্ৰ ৰজাক। অবোধৰ বিপৰীত শব্দটোৱে হ'ল প্ৰবোধ। আমি বেলেগক সান্তনা দিব পাৰো, কিন্তু মই যদি নিজকে নিজে সান্তনা দিব পাৰো, নিজকে ইটোতকৈ সুখ আৰু পৃথিৱীত নাই। নিজে যেতিয়া নিজেও সান্তনা দিব পাৰিব, ইয়াৰ সমান আৰু সুখ পৃথিৱীত নাই। তাৰপিছত কৈছে হৰি বিনে পৰিত্ৰাণ, কৰ্তা আৰু নাহি জানা ৰিপু নাহি সংসাৰ পৰ। ৰিপু মানে শত্ৰু, সংসাৰখনে আমাৰ শত্ৰু। এই কাৰণে মায়াত থাকি আমি বিভিন্ন কৰ্মৰ মাধ্যমেৰে আমি কেৱল জন্ম মৃত্যু সোঁতত পৰি আছো, নিবাৰণ হোৱা নাই আমাৰ। সেইকাৰণে সংসাৰখন শত্ৰু বুলি কৈছে। আৰু এই শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা, পৰিত্ৰাণ কৰিব পৰা একমাত্ৰ ভগৱন্ত কৃষ্ণদেৱ হৰিহে পৰিত্ৰাণ কৰিব পাৰে। তাৰ বাহিৰে আনে পৰিত্ৰাণ কৰিব নোৱাৰে। আমি ভগৱন্তৰ অভয় শৰণ গ'লে আমি অভয় তত্ত্ব হোৱাটো খাটাং, যদিহে আমি আনক ভয় খুৱাবলগীয়া নহয়। গতিকে মহাভাগ্য বুলি আমাক ক'লে বৈৰাগ্য। আৰু ইয়াতো তোমাকো দিবকো পাৰিব মহাপুণ্য ভাগে, তেওঁ কিন্তু পাত্ৰটো মানে বিচাৰি আচলতে শুদ্ধ বুলি ভাবিছিলো, যদিও শুদ্ধ নহয়। মানে তেওঁ ঋষিজনক দিব পাৰিলে মহাভাগ্য বুলি ভাবিলে, আৰু সেইকাৰণে তেওঁ সত্তৰে বুলিও মোক দিয়া দান, কি দান লাগে মোক কোৱা মই দিম। ৰত্ন ৰজতৰ অলেখ ভণ্ডাৰ, কিবা দণ্ড পাতৰাজ লক্ষ্মী অলংকাৰ, কিবা গজবাদী আৰু অযোধ্যা নগৰ, কিবা লাগে তেওঁ আপোনাৰে কলে বৰ, আছে মহাশান্তি সভ্যা প্ৰিয়া পতেশ্বৰী,
রহিতাস্য পুত্র মোর প্রাণয়েরে হরি। তোমাক কি লাগে তুমি কোৱা, মোৰ অলেখ ভাণ্ডাৰ আছে, মানে ৰত্ন ভাণ্ডাৰ আছে, যত যি লাগে ৰাজ বন্দোবস্ত লাগিলেও দিম, যত অলংকাৰ আছে যিমান লাগে, যত যি লাগে অযোধ্যা নগৰ লাগিলেও মই দিম, আনকি নিজৰ শৰীৰ দিব লাগিলেও মই দিম। লগতে মোৰ মহাশান্তি ভাৰ্যা সভ্যা আছে, একদম প্ৰাণ সম মোৰ পুত্ৰ ৰহিতেশ্য আছে, তোমাক যি লাগে মই তাকে দিম। যদি খোজা যদি কি খোজা মত পাক দে দান, নহি তেবে বোলা দেও আপোনাৰ প্ৰাণ। মানে এতিয়া দান মানে যি লাগে চব দিব খুজিছে, দান দিব খুজিছে। আমি দানৰ ভাৱটো আহিছে, আচলতে দান হৈছে মানে স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে সুশীল চিত্তে, মানে মুক্ত হস্তে বিনিময় নিবিচাৰাকৈ যিয়ে দিয়ে আনৰ উপকাৰ হওক বুলি, সেই হ'ল দান। খ্ৰীষ্টান ধৰ্মত আছে সোঁ হাতখনে দান দিলে বাওঁ হাতখনেও যদি গম নাপায়, ইমান মানে গোপনীয়, মানে আন্তৰিকতাৰে কাৰোবাৰ মংগলৰ কাৰণে এই দান দিয়ে। কিন্তু আজিৰ দিনত কোনোবাই যদি মানে একদম মানে তেওঁৰ নাম যুগমীয়া কৰি কৰবাত লিখি থৈ দিয়ে, তেতিয়াহ'লে তেওঁৰ নামঘৰৰ খৰচ গত যিমান লাগিব তেওঁ দিব। কিন্তু ইমান গোপনীয় বস্তুটো এতিয়া নাম বিচাৰিহে মানুহে দান দিয়ে। দান মানে এটা ফকৰা আছে আমাৰ গাঁৱলীয়া ভাষাত, যে ধন সুচি হৈ দান দিলে, মন সুচি হৈ অনুতাপ পালে, দেহ সুচি হৈ হৰি কৰ্ম আচৰিলে, দান মানে ভাগৱতত আছে, কষ্ট কৰি ধান কাৰ্য যত মানে যদি খাইবে তাকো আনে। নিজৰ হাতে আজি যদিও জগন্নাথ কিছু বেয়া কৰি আকৌ কৃষ্ণৰ সেৱাত একৰ গুণ লগাইলে সহস্ৰ গুণ হয়ে, নাজানি নিবুধ হবে সবে ধন শান্তি কৰে। আচলতে এই দানটো নিজ হাতে আজি দান দিলে সেইটো পুণ্যৰ হয়, আৰু পৰৰ ওপৰতে পোৱা মানে কলা ধন আনি কাণুক দিয়া, এইবিলাক কি হয় এইটো বাৰু ঈশ্বৰে জানিব। কিন্তু ইয়াত কৈছে নিজ হাতে আজি দান দিব লাগে। আকৌ এটা শ্লোক আছে, দান এন পানী নতু কণকণ এন মান এন শুদ্ধি নতু চন্দন এন মান এন তৃপ্তি নতু ভোজনম জ্ঞান এন মুক্তি নতু মুণ্ডনম। দান দিলেহে হাতৰ সৌন্দৰ্য হয়, বৃদ্ধি হয়। এই খাৰু কিবা কিবি অলংকাৰ পিন্ধিলে সৌন্দৰ্য নহয়, গোটেই গাত চন্দন লেপি ললে মানে সুচি নহয়, দেহ পবিত্ৰ নহয়। মানে পানীৰে জলেৰে গা ধুলেহে দেহ সুচি হয়। আৰু মানে 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 তৃপ্তি নতু ভোজনম, মান সন্মানেৰে মানুহক সন্তোষ দিব পাৰে, খুৱাই ধুৱাই মানুহ সন্তোষ দিব নোৱাৰে। জ্ঞান এন মুক্তি নতু মুণ্ডনম, আত্মজ্ঞানেৰে মানুহে মুক্তি লাভ কৰিব পাৰে, কোনো মুণ্ডন কৰি এই ব্যৱস্থাৰে মানুহে হেৰি কৰিব নোৱাৰে, গতি পাব নোৱাৰে। গতিকে দান এটা শুদ্ধ বস্তু, আৰু যিয়ে দান দিয়ে তেওঁ পৰম তৃপ্তি লাভ কৰে আনক উপকাৰ কৰি। আকৌ যিয়ে দান লয় তেওঁ পৰম আনন্দ লভে, আৰু তেওঁ কোনো সৰু হৈ যায়। সাধাৰণতে দান লওঁতাজন দান দিওঁতাজনৰ সৰু হৈ যায়। এটা সৰু উদাহৰণ, কোনোবা এজন বহি আছে ডেকা ল'ৰা,
চিটত আৰু বুঢ়া এজন বা বয়সীয়াল এজন বা মান্যজন উঠিছে, তেওঁ চিটটো এৰি দিলে, উঠি দিয়াৰ পিছত তেওঁ বহিবই খোজা নাই, যদিও বহিলে তেওঁৰ ওচৰত অকণমান বোলে ই মানুহজনে মোক বৰ সন্মান কৰিলে, তাৰ প্ৰতি এটা ভাল ভাৱ আহে আৰু ই সৰু হৈ যায়। কিন্তু ইয়াত সম্পূৰ্ণ বিপৰীত হৈছে বিশ্বামিত্ৰ মুনি। বিশ্বামিত্ৰ মুনি মানে সম্পূৰ্ণ ইয়াৰ বিপৰীত। অৰ্থাৎ আমি ভাবিছোঁ এই পাত্ৰই নহয়, দানো যধে মধে য'তে ত'তে দিব নালাগে, দান পাত্ৰ চাইহে দান দিব লাগে। আৰু এশৰণীয়া মানুহৰতো আৰু ডাঙৰ কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ৰজা নৰনাৰায়ণ ৰজাকে শৰণ নিদিলে, কাৰণ ৰাজপাটত থাকিলে তেওঁ যদি শৰণ লয়, প্ৰজাসকলে যাগ যজ্ঞ পূজা পাতল যি কৰিব তেওঁ তাত অৰিহণা দিব লাগিব, গতিকে অৰিহণা দিলে তেওঁ ভ্ৰষ্ট হ'ব, সেইকাৰণে তেওঁ ৰজাকে শৰণ নিদিলে। গতিকে ইমান মানে শিলতকৈ কঠিন আৰু ই ফুলৰ পাহিতকৈ কোমল এই ধৰ্ম। যেতিয়া আপুনি আত্মাৰ নিজৰ কল্যাণ চিন্তা কৰিব, তেতিয়া চব মিছা বুলি ভাবিব, আৰু তেওঁৰ কাৰণে সেইটো ফুলৰ পাহিতকৈ কোমল। আৰু যেতিয়া মোৰ আত্মীয় স্বজনৰ ওপৰত, সমাজৰ ওপৰত মানে বিভিন্ন চিন্তা আনিব, তেওঁৰ কাৰণে এই ধৰ্ম ৰক্ষা কৰা অতি কঠিন। সেয়ে গুৰুজনাৰ ধৰ্ম বিশ্বৰ জনীন ধৰ্ম ইমান সহজ সৰল, ইমান শুদ্ধ, ইমান বিজ্ঞানসন্মত, ইমান শাস্ত্ৰসন্মত, কোনো অন্ধবিশ্বাসৰ কাম নাই ইয়াত। গতিকে ইয়াত কৰে যে তেবে বোলা দেও আপোনাৰ প্ৰাণ, নিজৰ প্ৰাণকো দিবৰ কাৰণে তেওঁ দ্বিধাবোধ কৰা নাই, সন্তোষ কৰা নাই। কাৰণ এই প্ৰাণ আছে মানে আমাৰ মান সন্মান আছে, আশা আকাংক্ষা আছে, সকলো আছে। আৰু এই প্ৰাণ যোৱাৰ পিছতে আমাৰ সকলোবিলাক নাইকিয়া হৈ যায়। আমি এদিন যামেই, কিন্তু সত্য ৰক্ষা কৰাটো এটা মহাধৰ্ম। মানে ভাগৱতৰ কেন্দ্ৰত আছে, আপোনাৰ বাক্য যিটো নকৰে পূৰণ, সেইটো অসাধু দুষ্ট প্ৰথম দুৰ্জন। যি বাক্য ৰক্ষা কৰিব নোৱাৰে, তেওঁ সাধাৰণতে অসাধু, তেওঁ দুষ্ট, তেওঁ পূৰণ মানে পৰম দুৰ্জন। গতিকে বাক্য ৰক্ষা কৰাটো ভকতৰ এক মহাধৰ্ম, সত্য ৰক্ষা কৰাটো এটা ধৰ্ম। মানে এটা শ্লোক আছে, সত্য হৈছে ধৰ্ম। The person you are speaking with has put your call on hold. Please stay on the line. সদায় ক্ৰোধত বিনাশ জাতি। সত্যতে ধৰ্মটো বৰ্তি থাকে, একদম স্থায়ী সত্য বস্তু। সত্যৰ পৰা কোনো কাৰণতে বিচলিত হ'ব নালাগে। আৰু যেতিয়া দয়াটো তাত যোগ হয়, তেতিয়া ধৰ্মটো ডাঠ হয়, অলপ আমাৰ কামৰূপীয়া ভাষাত গপচা হয়। আৰু ক্ষমাতেহে ধৰ্ম থাকৰে সদায়। সেইকাৰণে ভকতৰ ক্ষমাটো ভীষণ অলংকাৰ স্বৰূপ। ক্ষমা সকলোৱে কৰিবও নোৱাৰে, সকলোৱে ক্ষমা খুজিবও নোৱাৰে। একমাত্ৰ ভকতেহে ক্ষমা খুজিবও পাৰে দোষ বুজি, আৰু ক্ষমা দিবও পাৰে। দ্ৰৌপদীয়ে 5 পুত্ৰক বধ কৰাৰ পিছতে অতি সহজতে ক্ষমা কৰি দিব পাৰিছিল। কিন্তু ইয়াত তাৰ সম্পূৰ্ণ বিপৰীত। গতিকে প্ৰাণ থাকে মানেহে আমাৰ সকলো মূল্য থাকে। গতিকে আমাৰ সত্যটো স্থায়ী, সঁচা, আৰু শৰীৰটো মিছা, ই পচা। এই শৰীৰটো পৰি ৰ'ব, সত্যটো কিন্তু স্থায়ীভাৱে ৰ'ব। পাইলা হেন জানি কিছু নাহিয়া বিস্তৰ বলন্তে ভোজন শংকা অৰাম দেহি মন বাঞ্ছা তাকে প্ৰজাতি মিত্ৰ নিষ্ঠে নিষ্ঠে দিব আত নাহি কিছু চিত্ৰ। মই নিষ্ঠ কৰি গৈছো, সত্য কৰি গৈছো। মই যি লাগে, যি খোজা মই তাকেই দিম। তোমাৰ যি বাঞ্ছা তুমি তাকেই খোজা। হেন শুনি ৰংগ ঘৈলাই ক্ষীৰ মনত আউৰ কৈক জাখ ৰাজা
মোহৰ হাতত হাই হাই ভগৱান মানে ইমান আনন্দ পালে যে বুজি পালে যে ৰজা মোৰ হাতত পৰি গ'ল তেওঁতো যি ইচ্ছা তাকেই ল'ব দিছে দিবই জানিছো ক'ত যাবা এতিয়া ৰজা তুমি হাতৰ মুঠিত বন্দী হ'লা তাৰমানে কপটীয়া সম্পূৰ্ণ কপটীয়া ই সহজতে মানে দান ল'লে যেনেকৈ মানুহ আনন্দিত হয় সৰু হয় ইয়াত সেইটো ফুটি উঠা নাই আৰু তেওঁ দোষ কৰা বুলি জানি হৰিচন্দ্ৰ নিজে ক্ষমা খুজিলে কিন্তু তেওঁ ক্ষমা দিব পৰা তেওঁ চলনাহে কৰিছে কৈ জাফৰ যা মোহৰ হাতত অনন্তৰে নিপতিক দিলা ধান যতে গজা চিলি তাকো পাইলো হে ন জানো রাম কিন্তু রাজকুয়র দক্ষিণা দিয়া আগে পাছে ডাক খুচি লইব মুখ জীবা লাগে প্রথমতে যজ্ঞর দক্ষিণা আসুজি যেন লাগে দিও কম প্ৰথমতে মই দক্ষিণা বিচাৰিছো তুমি মনেদি যি ভাবা মোক দিয়া আৰু মোক পিছত মই বাছে মই ঘৰত খুজি ল'ম মোক যি লাগে এইটো কৈ মানে হাতত বন্দী কৰি ল'ব খুজিছে হৰিচন্দ্ৰক বন্দী কৰি থব পাওঁ বাক্যচ্যুত যেতিয়া নহয় পৰিস্থিতি পৰিস্থিতিৰ বাদ পৰিস্থিতি কৰি মানুহে মানে বিভিন্ন পৰ্যায়লৈ যাব পাৰে ৰজা হৰিচন্দ্ৰৰ পৰিস্থিতিৰ কবলত পৰি সন্ধান হ'ব পৰা সন্ধানে হ'ব লগা হ'ল কিন্তু বাক্য সন্ধান তেওঁ নহ'ল আৰু পৰিস্থিতিত পৰি অৰ্থাৎ মানুহৰ দিন সমানে নাযায় পৰিস্থিতিয়ে মানুহক মানে ভিক্ষাৰীও ৰজা হ'ব পাৰে ৰজায়ো ভিক্ষাৰী হ'ব পাৰে মানে যিদৰে অমাৱস্যাৰ পিছত পূৰ্ণিমা আৰু পূৰ্ণিমাৰ পিছত পুনৰ অমাৱস্যা এইদৰে দিনটো ঘূৰি থাকে কিন্তু ভকত যেতিয়া প্ৰত্যেক হয় তেওঁ কোনোমতে বিচলিত নহয় কিমান আহিলে কিমান সময় কিবা আহিলে তেওঁ মূল পাতি হয় কিন্তু সত্যৰ পৰা ভগৱান হয় তেওঁ অসমীয়া সময় আঁতৰি যাব এতিয়া মানে আমাৰ মনলৈ আহিছে মানে সংসাৰখন এটা মহাপুণ্য একেবাৰে সঁচা এই অসাৰ সংসাৰখন মানে এটা শূন্য কিন্তু কৃপানিধি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই অসাৰ সংসাৰ এনে এটা সাৰ মিলে যে মানে মনলৈ ভাৱ হৈছে যদি আমি স্মৰণ হয় মানে শূন্যটোৰ মূল্য নাই তেতিয়া সংখ্যাটোৰ বাৰ ফালে সেইটো মূল্য নাই সংখ্যাটোৰ সৌ ফালে সংখ্যাৰ মূল্য আছে যদি এক পৃষ্ঠত আমি ঠিকভাৱে ভিতৰত বহুৱাই লওঁ এটোৰ বাহিৰে দ্বিতীয় নাই তেতিয়া আমাৰ যিমান সংখ্যাত কথা আহিছে সিমানে একো মূল্য বহিছে এটা অসাৰ আহি কাৰোবাৰ ঘৈণীয়েক হৈ সংখ্যাখন অসাৰ দেখিলে এটা শূন্য বহিলে কাৰোবাৰ কিবা আৰু গাড়ী মটৰ কৰি কিবা এটা আহিলে তাত আৰু এটা শূন্য আহিব এশ হ'ব তাৰমানে কৰি দিয়াৰ মূল্য বৃদ্ধি হৈ থাকে আমি সত্যৰ পৰা কাৰণতে নালাগে আৰু এইকাৰণে যে আচলতে মানে এক ঈশ্বৰ কৃষ্ণই সকলোকে আছে আৰু যেতিয়া তেওঁলোকে আমি তেওঁলোকে দিব নোৱাৰে মানে কাৰণ মানে হৰিচন্দ্ৰ ৰজাৰ ক্ষেত্ৰত হৰিচন্দ্ৰ ৰাজাক ইমান কষ্ট ইমান সুখ দিলে তাতে এটা মহান উদ্দেশ্য আছিল সেই মহান উদ্দেশ্যটো কেনেকৈ ৰাখিছিল যে ৰজা হৰিচন্দ্ৰ আছিল মানে পৃথিৱীৰ কিন্তু ভগৱন্ত এই অগ্নি তেওঁ
আৰু মানে মানুহ হ'ব লাগিব ভকতক মানে ভগৱন্তক বুজিলে এই সংসাৰখন যে একেবাৰে মিছা সত্য সঁচা এই কথাখিনি উপলব্ধি হোৱাৰ পিছত তেতিয়া কোনোৱে মানে মিছাৰ ফলত যাব নোৱাৰে। আমি মায়াত আমি কেৱল মিছাটো লাগি থাকো, মিছাৰ বাহিৰে আমি মানে সঁচালৈ যাব নোৱাৰো। গতিকে আমি কথা মনলৈ আহিছো যে আমি ঈশ্বৰক বিচাৰি যিমানে হাবাথুৰি নাখাওঁ কিয় তেওঁ ক'ত আছে কি কৰিছে আমি কিছু জানি নাপাওঁ। কিন্তু এইটো আচৰিত কথা যে আমি তেওঁ ক'ত আছে জানিব উপায় একেবাৰে নাই, কিন্তু আমি ক'ত আছো কি কৰি আছো তেওঁ সকলোবোৰ। সেইকাৰণে আমি কোনো কামতে আমি বাহিৰ হোৱা বাকীখিনি সকলো মোক দিয়া। নোখোজ পুণ্য কথা কপটৰ ভাগে, আন যত সৰ্বস্ব সকলো মোক লাগে। ৰাম ধৰ্ম পক্ষী গণে বোলে শুনিও জয়মিনী, কৰিলন্ত হাস্য হৰি চন্দ্ৰে শুনি। ইমান শুদ্ধ হৰিচন্দ্ৰ ৰাজা যে তেওঁ এইখিনি কথা শুনি আৰু আনন্দহে লভিলে। এই সকলোবিলাক মিছা যেতিয়া অসাৰ সংসাৰখন তুমি যেতিয়া বিচাৰিছা তোমাকে দিছো আৰু মোক একো নালাগে, তেওঁ দিবলৈ আনন্দ কৰিলে। সাৰ্থক আজিল ৰাজ্য ভাৰ ধন ধান, তুমি হেন ঋষিক সহস্তে দিব দান। নিজ জাতি যদি তোমাক এই দান কৰিব পাৰিছো তোমাৰ নিচিনা এজন ঋষিক, গতিকে মোৰ সাৰ্থক ভাৱে মই আৰ্জিলো এই ধন, যেন আৰ্জা মোৰ সাৰ্থক হৈছে। অসাৰ সংসাৰ জ্ঞানী মোকে হেন কৰে, জীৱা দেই জীৱা খাই সেই মাত্ৰ ৰহে। এতিয়া যি খাই যি দিয়ে সেইটোহে ৰয়। মানে এটা শ্লোক আছে, ধনৰ তিনিটা গতি, দানং ভোগং নাশং ত্ৰিগতি বিহি ধনম। ধনৰ এই তিনিটা গতি কি? দান দিয়া, ভোগ কৰা আৰু বিনা খোৱা। যো ন দদাতি যিয়ে দিব নোৱাৰে, যো ন ভক্তন্তি যিয়ে ভোগ কৰিব নোৱাৰে, তস্য তাৰ তৃতীয় গতি ভাবে তাৰ ৩ নম্বৰ গতিটো হয় যে দান দিব নোৱাৰে, ভোগ কৰিব নোৱাৰে, তাৰ বিনাশ অনিবাৰ্য। ক্ষীৰ শৰীৰ খনিতে কহোৱে চন, ইখে সাৰ তৰ দান পুণ্য নিৰন্তৰম। কথা এষাৰ আছে যে দানে দুৰ্গতি নাশ কৰে আৰু দানে পুণ্য আনে, পুণ্য জমা কৰে। গতিকে সাৰতৰ কথা বুলি কৈছে, যে সাৰ্থক কথা হ'ল চিৰন্তন পুণ্যৰ কথা হ'ল এইটোহে, দান দিয়াটো। কহি গৈল দিলীপ সগৰ ভগীৰথ, কহি গৈল বলি বেন পৃথু মহাৰথ। এইসকলে এই কথাবোৰ দাঙি ধৰি গৈছে, প্ৰকাশ কৰি গৈছে যে এইটোৱে সঁচা, বাকী চব মিছা। মই হেন নৃপতি কতে কভৈল ঠাই, অসাৰ পৃথিৱী কাৰো লগত নযাই। আমি দুদিনৰ কাৰণে আহিছো, জন্মিছো আৰু মৰিছো। আৰু সপ্তম দিনত তক্ষক দংশন কৰা মানেও আমাৰ 7 দিনতে আমাকো তক্ষকে দংশন কৰিব। যে 7 দিনৰ 7টা বাৰৰ ভিতৰত কোনোবা এটা বাৰত আমি যাব লগা হয়, ঈশ্বৰে নিয়ে। হয়তো কোনোবাৰ গতি ঊৰ্ধ্বগতি হয়, কাৰোবাৰ গতি অধগতি হয়,
কোনোবাই ভগৱন্তৰ চৰণ লাভ কৰে আৰু কোনোবাই নৰকত পৰে, জন্মি থাকে, মৰি থাকে। গতিকে আমাৰ কৰ্ম অনুযায়ী ভগৱন্তই আমাক গতি দিয়ে। অ ৰাম আপুনি কৰিব আজি তাক পৰিত্যাগ, মহাদান পুণ্যে মৰি লাগ। মানে অসাৰৰ পৃথিৱীৰ কাৰো লগত নাযায়। আমি ধন ধান টকা পইচা গাড়ী মটৰ যত যি আছে এইবিলাক আমি যদিও নিজৰ সঁচা বুলি ভাবো, তাৰ কাৰণে আমি জীৱন কিমান কষ্ট পাওঁ, কিন্তু এইবিলাক সকলো মিছা। আমি সকলোবিলাক এৰি থৈ যাব লাগে। আমাৰ তাৰ বাহিৰে আমি লৈ যাব নোৱাৰো। উলংগ হৈ আহিছো, যাওঁতেও উলংগ হৈ যাব লাগিব। এই কথাখিনিহে সঁচা। আপুনি কৰিব আজি তাক পৰিত্যাগ, মৰিলেও মানে এই পুণ্যটোৱে এৰাই দিয়ে। অৰ্থাৎ আমাৰ লগত মানে আমাৰ কথা এটি মনলৈ আহিছে, সময়ো বেছি হয় নেকি ক'ব পৰা নাই। এইখিনিতে আমাৰ ভাৱ এটি বৰ সুন্দৰ ভাৱ আহিছে, যদি আপোনালোকে আমনি নাপায় আমি ক'ব খুজিছো। হয় প্ৰভু, আপুনি ভাৱখাৰ কথা কৈ আপুনি দোহাই দিব দেই। মানে মামুদে শতবাৰ ভাৰত আক্ৰমণ কৰি ধন ধন হীৰা মুকুতা হৰণ কৰি নিছিলে। নি বহু বছৰ পিছত মন্ত্ৰীক ক'লে যে মন্ত্ৰীবৰ, মোৰ ৰাজভঁৰালটো চাবৰ বৰ হেঁপাহ লাগিছে। বোলে আহক মহাৰাজ, দেখুৱাই দিম। দেখি সকলোবোৰ দেখি তেওঁ মূৰ্ছা গ'ল। মূৰ্ছা যোৱাত চিকিৎসাধীন হ'ল। চিকিৎসা কৰোঁতে কিছু পৰিমাণে ভাল হ'ল, কিন্তু তেওঁ এটা ভাল কথা জাগৰণ হ'ল, তেওঁ এটা উপলব্ধি কৰিলে। তেতিয়া মন্ত্ৰীক ক'লে যে মন্ত্ৰীবৰ, মইতো আৰু বেছি দিন জীয়াই নাথাকো, মই ভাল নাপাওঁ, মই মৰিম। মই মৰিলেতো তোমালোকে কবৰ দিবা? বোলে হয়, কবৰ দিম। কিন্তু কবৰ দিওঁতে তোমালোকে এটা কাম কৰিবা। বোলে কি মহাৰাজ? যে মোৰ হাত দুখন ওপৰলৈ উঠাই থবা। বোলে কিয় মহাৰাজ? যে মই 17 বাৰ ভাৰত আক্ৰমণ কৰি ধন ধন হীৰা মুকুতা লৈ আহিলো, মানুহক কষ্ট দিলো, দুখ দিলো, কিন্তু মই আজি যাব ওলাইছো, খালী হাত লৈ এইবিলাক চব এৰি থৈ যাব লাগিব। গতিকে মোৰ বহুত দেৰি কৰি সেই উপলব্ধিটো হ'ল। মই যি ভুল কৰিলো, আন কোনেও যাতে এই ভুলৰ বশৱৰ্তী নহয়, সেইকাৰণে হাত দুখন ওপৰলৈ তুলি থৈ দিবা, যাতে আনে দেখি মানে কয় যে 17 বাৰ ভাৰত আক্ৰমণ কৰি চুলতান মাহমুদে একো নিব নোৱাৰিলে, হাত দুখন দাঙি থৈ গ'ল। গতিকে সেইটো উপলব্ধি কৰি কোনোবাই হয়তো সেই বেয়া কামৰ পৰা আঁতৰি থাকিব আৰু তেনেকুৱা কাম নকৰিব। আৰু এই সম্পৰ্কত আমি এটা গান গাইছিলো, সেই গানটোকে শুনাব খুজিছো। লৈ যাব শ্মশানৰ ঘাটে, ৰূপ যৌৱন পৰি ৰব অসাৰ সংসাৰে, লৈ যাব শ্মশানৰ ঘাটে, মিছা ধন মিছা জন, মিছা ঘৰ বাৰী, মিছা ঘৰ বাৰী, মৰি গলে ভাই ভাৰ্যা পুত্ৰ কন্যা, কান্দবই নাই বিনা, মৰিবৰ লগত মনাই লগত কোনো
নাই লৈ যাব শ্মশানৰ ঘাটে খালি হাতে যাবি মনাই লগত নাই তোর কোনো মরার লগত যাব পারু লৈ যাব শ্মশানৰ ঘাটে। কৃষ্ণ সংকৰ মাতটো বেয়া হৈ আছে, আমি ভাল ধৰণে গাব পৰা নাই বাৰু। আমি এইখিনিতে শেষ কৰি সামৰণি কৰিছো। কৃষ্ণ। অথিৰ হৰিৰ খনিতে কহো বেচন দান পুণ্য চিৰন্তন হৰি ৰাম ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।